Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you some problems of mensuration of mathematics for CTET 2026 conducted by CBSE. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত CTET, Assam TET and other TETs also 2026 mathematics mensuration channel Wahed Math World. First question sab apanloge very important question. The perimeter of a square is 420, then area of this square will be. Perimeter apanloge buji paয়. Perimeter hol all side plus. ত্রিভুজৰ হলে তিনটা সাইড প্লাস কৰি দিলে হল দৈৰ্ঘ্য, চতুৰ্ভুজ হলে চাৰিটা, পঞ্চভুজ হলে পাঁচটা সাইড দৈৰ্ঘ্য প্লাস কৰি দিলে হল, তেতিয়া হল আপোনাৰ পেৰিমিটাৰ ওলাব। পেৰিমিটাৰ আপোনাৰ পৰিসীমা, পৰিসীমা যোগ। ইয়াতে আছে আমাৰ কি পেৰিমিটাৰ দিয়া আছে 420, তাৰমানে চাৰিটা বাহুৰ যোগফল। চাৰিটা বাহু যেহেতু সমান, গতিকে আমি চাৰিটা যদি সেই পেৰিমিটাৰ হৰণ কৰোঁ তেতিয়া এটা সাইড ওলাব, গতিকে সাইড ইকুৱেল টু 420/4। আমি 420 হৰণ কৰিলে 105 ওলায় চেণ্টিমিটাৰ। এইটো এটা সাইড ওলাই গ'ল। এতিয়া আমি এৰিয়া হ'ব কি এই সাইড দুটা পূৰণ কৰি দিলেও এৰিয়া ওলাব, বা সাইড স্কোৱাৰ কৰিলেও পেৰিমিটাৰ ওলাব। চ' এৰিয়া ইকুৱেল টু সাইড স্কোৱাৰ, ডেট মিনছ সাইড হ'ল এইটো 105 স্কোৱাৰ। তো 105 স্কোৱাৰ আপুনি এইটো কেনেকৈ কৰিব? 105 আৰু 105 পূৰণ কৰিলে আপোনাৰ হ'ব, কিন্তু তাতকৈ আমি এটা বেলেগ মেথড কৰিছোঁ। ইয়াত চাব 105 প্লাছ 105 ইকুৱেল টু 100 প্লাছ 5। এইটো এটা আমি এনেকৈ এটা ফৰ্মুলা আছে, যিটো a প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা, a স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ। এইটো ফৰ্মুলাটো কৰিব পাৰে। 100 স্কোৱাৰ মানে 0 হ'ব, আৰু 5 দুগুণ 10, 10 আৰু 100 1000 হৈ গ'ল, 5 গুণ 25 হৈ গ'ল। এইকেইটা যোগ কৰিলে এইটো হ'ব, হৈ গ'ল। আৰু এটা মেথড আছে আপোনালোকৰ, আৰু এটা মেথড আছে। সেই মেথডটো হ'ব কি, এটা কথা মনত ৰাখিব, সেইটো হ'ল এইটো চাব, যদি এই 5 গুণ 25 হৈ গ'ল, 5 গুণ 25 হৈ গ'ল, আৰু ইফালে থাকিল কি 10, এই 10ৰ লগত 1 যোগ কৰি কি হ'ব 11 হ'ব। 11 আৰু এই 10টো পূৰণ কৰিলে এনচাৰটো ওলাব। 11 আৰু 10 পূৰণ কৰিলে কি হ'ব 110 আৰু 25 আগৰ পৰাই আছে, আৰু 110 হৈ গ'ল। গতিকে আমি এই মেথডটো কৰিব পাৰোঁ। দুটা মেথড ইয়াত হৈ গ'ল, নিশ্চয় আপোনাৰ ক্লিয়াৰ হৈছে। তেতিয়া আমাৰ এনচাৰ কি হ'ব, যিহেতু এৰিয়া স্কোৱাৰ থাকিব, চেণ্টিমিটাৰ স্কোৱাৰ থাকিব, গতিকে 11025 চেণ্টিমিটাৰ স্কোৱাৰ। অপশ্যন এইটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 2 আপোনালোকে চাব। কুৱেশ্যন নম্বৰ 2, এ godown is in the shape of a cuboid of measures 60 meter, 40 meter and 30 meters. তাৰমানে এইটো হ'ল লেন্থ, breadth and height. How many cuboidal boxes can be stored in this godown? কিউবইডাল বক্স কিছুমান ৰখা হ'ব এই গ'ডাউনত। কিমানটা ৰখা হ'ব? যদি সেই স্মল বক্সৰ ভলিউম যদি 0.8 মিটাৰ কিউব হয়, মানে সৰু, এনেকুৱা ধৰণৰ সৰু সৰু বক্সবিলাক ডাঙৰ এটা গ'ডাউনত কিমানটা তাত ধৰিব। এইটো হ'ল আপোনাৰ চাব, এইটো হ'ল গ'ডাউন এটা। এইটো গ'ডাউন এনেকুৱা ধৰণৰ গ'ডাউন এটা হ'ব, আৰু স্মল চাইজৰ কিউবইডাল বক্স এটা, এইটো বক্স, এই বক্সটো আপোনাক ইয়াত কিমানটা ধৰিব এনেকুৱা ধৰণৰ। ঠিক কথাটো আইডিয়াটো তেনেকুৱা ধৰণৰ চাব আপোনালোকে। এতিয়া নাম্বাৰ অফ বক্স কেন বি ষ্ট'ৰ্ড ইন ডেট গ'ডাউন, আমি এনেকৈ কৰিব পাৰোঁ। এই গ'ডাউনৰ ভলিউম ইয়াত হ'ব, আৰু স্মল বক্সৰ ভলিউমটো দিয়াই আছে। এইটো স্মল বক্সৰ ভলিউমৰে গ'ডাউনৰ ভলিউমক হৰণ কৰিলে নাম্বাৰ অফ বক্সেছ ওলাই যাব। গতিকে আমি সেইটো কৰিলোঁ কামটো। চাব 60 × 40 × 30 বাই এইটো হ'ল স্মল বক্সৰ ভলিউম বা আয়তন 0.8। এতিয়া চাব আমি এইটো কৰিব পাৰোঁ। এই পইণ্টটো উঠাবৰ কাৰণে আমি ওপৰত কি দিলোঁ, লবৰ লগত এটা 10 পূৰণ কৰি দিলোঁ, তেতিয়া এই পইণ্টটো উঠি গ'ল। এইটো আপোনালোকে জানে ধুনীয়াকৈ। গতিকে আমি এইটো কৰিলোঁ। এইটো এই 8ৰে আমি 40ক কাটিব পাৰোঁ বা হৰণ কৰিব পাৰোঁ। গতিকে 5 গুণ 40, 5 হৈ গ'ল। এতিয়া 5, 60, 30 আৰু 10 পূৰণ কৰিলে
90,000 ওলাব গতিকে 90,000 হৈ গ'ল এটা 90,000 গতিকে অপশ্যনটো কোনটো হ'ব এইটো 90,000 অপশ্যনটো কাৰেক্ট ইয়াৰ পিছত চাব আপোনালোকে ইয়াৰ পিছৰটো চাব কুৱেশ্যন নম্বৰ 3 ভেৰি ইজি খালি ফৰ্মুলাৰ মনত ৰাখিলে হ'ল The area of an equilateral triangle of side 20 cm is the area of an equilateral means যি ট্ৰাইংগলৰ বা যি ত্ৰিভুজৰ তিনিটা সাইড সমান থাকে এইটো ধৰক এইটো এই ট্ৰাইংগলৰ তিনিটা সাইড সমান আছে এটা সাইডৰ কিমান আছে 20 cm এই সাইডটো 20 cm হ'ব এই সাইডটো 20 cm হ'ব গতিকে এটা ফৰ্মুলা আছে এৰিয়া অফ ইকুইলেটাৰেল ট্ৰাইংগলৰ এৰিয়া বা কালি √3/4 ইনটু সাইড স্কয়াৰ সাইডটো দিয়া আছে 20 cm গতিকে √3/4 ইনটু 20 cm স্কয়াৰ কৈ দিলোঁ 20 cm স্কয়াৰ আমি যদি এটো স্কয়াৰ কৰোঁ তেনে 20 আৰু 20 বৰ্ণ কৰি লিখিব 400 the 4 এটো কাটি লিখিব 100 so 100 আৰু √3 cm স্কয়াৰ হৈ গ'ল the option এটো কাৰেক্ট এপিছৰ চাব আপোনালোকে question number 4 very interesting question number 4 চাব the area of 6 squares of same size is 294 cm square the area to 6 cm square থাকিব বা মিটাৰ হলে মিটাৰ স্কয়াৰ থাকিব এই স্কয়াৰ কিয় লিখা হয় এটো মই আপোনাক অফিসত বুজাই আছো বা ডিসকাস কৰি আছো the area of 6 squares মানে 6টা স্কয়াৰৰ মানে বৰ্গৰ কালি এটো 6 গতিকে আমি কি কৰিম যে ইয়াত এটা স্কয়াৰৰ কালি ওলাব গলে 6 এ ঘন কৰিব লাগিব নিশ্চয় তেতিয়া এটা ওলাব এৰিয়া অফ 1 স্কয়াৰ কি হ'ব 294/6 এটা হ'ব 49 cm স্কয়াৰ এটা হ'ল এটা বৰ্গৰ কালি এটা বৰ্গৰ কালি হলে কি হ'ব আপোনাৰ চাব এটা বৰ্গৰ কালি এটো এই কালি মানে কি এই বাহু স্কয়াৰ গতিকে সাইড স্কয়াৰ আছিল সাইড স্কয়াৰ হলে কালি হয় গতিকে আমি সাইড ইকুয়াল টু √49 কৈ দিলো এটা 49 গতিকে 49 কি হ'ব 7 7 গুণ 50 7 cm হৈ গ'ল 7 cm সাইড হৈ যায় গতিকে চাৰিটা সাইড 7 cm হৈ গ'ল এই চাৰিটা সাইড যোগ কৰিলে পেৰিমিটাৰ ওলাব সো পেৰিমিটাৰ ইকুয়াল কি হ'ব এই চাৰিটা সাইড যোগ কৰিলে কি হ'ব 7 7 14 14 14 28 28 হ'ব কিন্তু আমি তেনেকৈ নকৰি এনেকৈ কৰিব পাৰো যে পেৰিমিটাৰ ইকুয়াল টু 4 ইনটু সাইড এনেকৈ কৰিব পাৰো যে 4 ইনটু সাইড হল 7 গতিকে 7 গুণ 28 এনেকৈ হ'ব বা আপুনি চাৰিটা সাইড যোগ কৰি দিলে হ'ব গতিকে আমাৰ পেৰিমিটাৰ কি হল 28 cm 28 কৰা আছে এটো অপচন কাৰেক্ট এটা কথা মই আলোচনা কৰিব বিচাৰিছিলো সেই আলোচনাটা হল এনেকুৱা ধৰণৰ আমি যে স্কয়াৰ কওঁ স্কয়াৰ শব্দটো কিয় কওঁ এইটো চাব এইটো চাব ইয়াত যদি আপুনি ইয়াত মিটাৰ হল 1 মিটাৰ 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 তেতিয়া হলে এই বৰ্গটো আপোনাৰ 1 মিটাৰ নহল জানো গতিকে 1 মিটাৰ এটা এটা বৰ্গ হয় গতিকে 1 আৰু 1 পূৰণ কৰিলে 1 মিটাৰ স্কয়াৰ হ'ব 1 মিটাৰ স্কয়াৰ মানে 1 মিটাৰ স্কয়াৰ মানে 1 মিটাৰৰ এটা বৰ্গ স্কয়াৰ মানে বৰ্গ 1 মিটাৰ এটা বৰ্গ তেতিয়া হলে ইয়াতে যদি আমি 2 আছে 2 আৰু ইফালে 2 2 গুণ 4 2 স্কয়াৰ মানে কি 2 গুণ 4 4 হৈ গ'ল 4 সেন্টিমিটাৰ স্কয়াৰ হৈ গ'ল বা মিটাৰ স্কয়াৰ হৈ গ'ল তাৰ মানে কি 4টা বৰ্গ আছে ইয়াতে 1 2 3 4টা বৰ্গ আছে এনেকুৱা ধৰণৰ আমি এটো মুখস্থ নকৰো আমি বৰ্গ কেইটা আছে হিচাপ কৰিব লাগিব 4টা বৰ্গ এনেকুৱা ধৰণৰ আছে নিশ্চয় আপোনালোকৰ এটো ক্লিয়াৰ হৈছে ভিডিওটো চাই কেনে লাগিল কমেন্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শেয়াৰ কৰিব কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰিবই এটো মোৰ দৃঢ় বিশ্বাস wait for my important videos thank you very much